এতিয়া শ্ৰীকৃষ্ণৰ মিথিলালৈ গমন এই নামাকৰণৰ সৈতে আমাক ভাগৱতৰ মাজেদি কি ক'ব বিচাৰিছে মই পদবন্ধে আলোচনা কৰিম। পদবন্ধৰ আলোচনাত যদি আপোনালোকৰ কিবা সংশয় থাকে আপোনালোকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰিব, কিয়নো আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবেশে পাৰ হয়। আজিৰ পাঠৰ জৰিয়তে যদি আপুনি মনৰ সংশয়খিনি দূৰ কৰি ল'ব পাৰে, অহাকালিলৈ কেনেকৈ শুনিম, পৰহিলৈ কেনেকৈ শুনিম, এই অনুৰাগটো আপোনাৰ বাঢ়ি যাব। এই অনুৰাগেই হ'ব আপোনাৰ জীৱনৰ এটা পৰম সম্পদ। পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। গতিকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি যদি নিজৰ মনত এটা আগ্ৰহ সৃষ্টি কৰিব পাৰোঁ, সেয়ে আমাক জীৱনত পৰম গতি প্ৰদান কৰিব। এতিয়া মানে শুকদেৱে পৰীক্ষিতক কোৱাৰ চলেৰে মাত্ৰ 7টা দিন আছে। পৰীক্ষিতৰ মানে মৃত্যুৰ ক্ষণ গণি আছে, 7টা দিন আছে। 7টা দিন থকা পৰীক্ষিতৰ আগত শুকদেৱে এই শেষ দশমৰ এই কাহিনীটোৰ মাজেদি আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া, আমাৰ উঠি অহা প্ৰজন্মক আমি জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ অন্তৰ্নিহিত হৈ আছে, এই তাৰ ওপৰত মই আলোচনা কৰিম। গতিকে পৰীক্ষিতৰ যদি 7 দিন আছে, পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি লৈছে, আমাকে কৈ আছে। আজি কি বাৰ? বুধবাৰ। গতিকে অহা মঙলবাৰলৈকে, আজি বুধবাৰৰ পৰা অহা মঙলবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিনক বাদ দি আমি কোনেও জন্মও হ'ব নোৱাৰোঁ, আৰু এই 7টা দিন বাদ দি আমি কোনো মৰিবও নোৱাৰোঁ। কোনে জানে মই ঘৰ পামগৈ নে নাপাম। পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটোক ভাগৱতে পদুম পাতৰ পানীৰ লগত তুলনা কৰি দেখুৱাইছে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ নিৰ্দিষ্টতা নাই, আমাৰ দেহত থকা জীৱটো কোন সময়ত কি পৰিস্থিতিত কি দুৰ্ঘটনাত ওলাই যাব তাৰো সিদ্ধান্ত নাই। সেইকাৰণে দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, মুখৰ বাক শক্তি থাকোঁতেই, ভৰিৰ গতি শক্তি থাকোঁতেই, হস্তৰ কৰ্মশক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ আহি আমি পৰকালৰ ধন যাতে ঘটি ল'ব পাৰোঁ। আজি এই 5টা দিনলৈ নহাৰ কাৰণে কোনোবাই 5 লাখ টকা ব্যৱসায়ত লাভ কৰিব পাৰিব, কিন্তু এই বাস্তৱ ধন, টকা পইচা, সম্পত্তিবিলাক লগত নিব নোৱাৰে। আমি যিবোৰ বাহিৰত পকা ঘৰ বনাইছোঁ, গাড়ী মটৰ কিনিছোঁ, মাটি সম্পত্তি কিনিছোঁ, সেইবোৰ আমি যাওঁতে লগত নিব নোৱাৰোঁ। যত মানে সকলোবিলাক এইবোৰ যত দেখা ধন শৰীৰৰ স্বজন মৰিলে লগে নাযায়, এইবিলাক আমাৰ লগত নিব নোৱাৰে। গতিকে গুৰুজনে কৈছে লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, লগত নিব পৰা ধনো তাৰ মাজতেই ঘটিবলৈ যত্নপৰ হ'বা। পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এতিক্ষণে এৰা আল জাল পাছে মৰিবা হাঁকান্দি। আপুনি 5টা দিনৰ পুণ্য অৰ্জনৰ সুবিধা পায়ো যদি বিভিন্ন কাৰণ দেখুৱাই নাহে, আপোনাৰ বা মোৰ জীৱটো পৰকালত গৈ কান্দিবগৈ লাগিব। কাৰণ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে, আৰু ই 3টা কৰ্মফলত ঘূৰি থাকে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। আপোনালোকৰ এই 13খন গাঁৱত যিবিলাক গৃহস্থী বাস কৰি আছে, পূৰ্ব জন্মৰ পৰা যি বেছি পুণ্য লৈ আহিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্য লৈ অহাজন কমত থাকিব। আপোনাৰ পুণ্যৰ অনুপাতেহে আপোনাক ভগৱানে অৱস্থান কৰিব। ভগৱান হ'ল বুলি এক বিন্দুও আপোনাক ইচ্ছা কৰি তল ওপৰ কৰিব নোৱাৰে। গতিকে আপোনাৰ পুণ্যৰ ওপৰত ভিত্তি কৰিহে প্ৰতিষ্ঠা কৰিব। ই কিন্তু স্থায়ী নহয়, ই গতিশীল। বহুত দুখীয়া মানুহ ধনী হৈ যাব যদি আজিৰ দৰে অনুষ্ঠানলৈ আহি পৰকালৰ ধন সঞ্চয় কৰিব পাৰে, আৰু বহুত ধনী মানুহ দুখীয়া হৈ যাব যদি ভোগ কৰিবলৈ পাই ঈশ্বৰলৈ পিঠি দিয়ে। সেইকাৰণে মাধৱদেৱে কৈছে ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া যিটো জন পৰাংমুখ ভৈল যিটো জন, যেন জীৰ্ণ গায়ী আতি দুৰ্ঘুৰ সংসাৰ মহা পংকে পৰি হৈ অমগন। আমি পাৰ্থিৱ ধন ঐশ্বৰ্য পূৰ্ব জন্মৰ পুণ্যৰ ফলত ভোগ কৰিবলৈ পায়, যদি এই জন্মত আমি ভগৱন্তৰ ভাললৈ পিঠি দিওঁ, ভগৱন্তৰ কথাৰ প্ৰতি গুৰুত্ব নিদিওঁ, তেতিয়া আমাৰ অৱস্থাৰ চকৰিটো ঘূৰাবলৈ বেছি সময় নালাগে। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ। আমাৰ জীৱনৰ সুখ দুখবিলাক ভগৱানে ঘূৰাই থাকি আনন্দ কৰি থাকে। এইটোৱে ভগৱন্তৰ বিনোদ বিলাস আনন্দ। এইটোকে মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাবে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশত থকা ডাৱৰ বতাহে কেনেকৈ কোন সময়ত উৰাই কলৈ লৈ যাব তাৰ যেনেকৈ নিৰ্দিষ্টতা নাই,
আপোনাৰ জীৱনৰ সুখ দুখ কেনেকৈ প্ৰভু ভগৱন্তই কৰ্ম দুখত অতৰাই নিব তাৰো সিদ্ধান্ত নাই। গতিকে আমি ভাগৱত শুনি 5জনৰ ভিতৰত যদি গুণগতভাৱে এজন হ'ব পাৰোঁ, তেতিয়াহ'লে মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আমাৰ পদচ্যুত কৰিব নোৱাৰে। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু আমি গুণগতভাৱে এই 5জনৰ ভিতৰত যদি এজন হ'ব পাৰোঁ, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। যাৰ উদাহৰণ প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক নৃসিংহ অৱতাৰত যেতিয়া বধ কৰিছিল, নৃসিংহৰ খং মাৰ যোৱা নাছিল। দেৱতাসকল তেওঁৰ ওচৰত চাপিবলৈ সাহস কৰা নাছিল। প্ৰহ্লাদক ক'লে, যোৱা তুমি তুতি কৰা। তেতিয়া গৈ তেওঁ তুতি কৰিলে, প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেৱক তুমি গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছিল, হেৰৌ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতাহ পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰ হৈতে সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনাত। গতিকে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলে। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কাৰণে চিন্তা কৰিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ লৈ যোৱা, নোৱাৰোঁ আনিব, কাৰণ তোমাৰ পুণ্য জমা হৈ আছে। গতিকে তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয়, মনত ৰাখিব কথাটো। গতিকে পুণ্যই আমাক ভোগ দিয়ে, পাপে দুখ দিয়ে। এই কথা ভাগৱতে আমাক কৈ আছে। আগন্তুক 26 চনৰ ইলেকশ্যন আহি আছে। ইয়াত আপোনালোকৰ সমষ্টিৰ পৰা কেইবাজনো 10-12জনে হয়তো প্ৰতিদ্বন্দ্বিতা কৰিব, বিভিন্ন দল সংগঠনৰ পৰা। আমাৰ ভাগৱতৰ মতে আমি কোনো তাৰ কাৰণে আমি মানে সমালোচনা কৰিব নালাগিব, বৰঞ্চ আমাৰ এই সমষ্টিৰ মানুহে আনন্দ কৰিব লাগিব, গৌৰৱবোধ কৰিব লাগিব। কি বুলি? যে আমাৰ সমষ্টিটোক আগুৱাই নিবৰ কাৰণে MLA প্ৰতিদ্বন্দ্বিতা কৰা যোগ্য ব্যক্তি 10জন আছে, কিন্তু কেইজন জিকিব? এজন জিকিব। কোন জিকিব? আমাৰ 14 স্কন্ধ ভাগৱতত কৈছে কোন জিকিব। অৰ্থাৎ আপোনাৰ 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিসকল প্ৰতিদ্বন্দ্বীয়ে বহু আগৰ পৰাই এই সমষ্টিৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, দল, সংগঠনৰ উপকাৰ কামত আত্মনিয়োগ কৰি আছে। এই 10জনৰ ভিতৰত যাৰ পুণ্য নম্বৰটো বেছি হ'ব, তেওঁ বাই হুক অৰ বাই ক্ৰুক তেওঁকেই ভগৱানে জিকাব। আমাৰ মতে এখেত জিকিব লাগিছিলে, কিন্তু ফলাফলত এখেত জিকিলে। ভগৱন্তই কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা এওঁ জিকিব লাগে বুলি। মইতো 14জন সাক্ষী 2জন কেৰেণীৰ তথ্য ভিত্তিত এওঁক জিকাইছোঁ। 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে, চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়, গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়, 14জন সাক্ষীত আৰু থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে যিবোৰ কৰ্ম কৰিব তাৰ ভাল বেয়া পাপ পুণ্যবিলাক চিত্ৰগুপ্তই লিখি যাব। চিত্ৰই দেখা পাপ লিখিব, গুপ্তই নেদেখা পাপ লিখিব। আৰু আমাৰ লগত 14জন দেৱতা সাক্ষী ৰূপে ৰাখিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14জনৰ সাক্ষীৰ তথ্য ভিত্তিতহে আমাৰ মানে জয় পৰাজয় হ'ব। আমি বাহিৰৰ পৰা দেখিছোঁ, আমাৰ সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম। আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল বস্তু নহয়। বাহিৰে ৰং চং, ভিতৰি কোৱা ভাতুৰি। আপুনি বাহিৰৰ পৰা দেখা মানুহজন ঠিকে আছে, ভিতৰত তেওঁ বহুত বেয়া স্বভাৱো থাকিব পাৰে। সেইখিনি আমাক 14জন সাক্ষী 2জন কেৰেণীয়ে নিৰ্ণয় কৰি ভগৱন্তক তথ্য প্ৰদান কৰিব। এই তথ্য ভাগৱতে দি আছে। এতিয়া আমাৰ ইয়াৰ মাজেদি শুকদেৱে মৃত্যুমুখী পৰীক্ষিতক কৈছে কি বুলি? এবে শুনি উপপ্ৰভু কৃষ্ণৰ চৰিত্ৰ, ভকতত পৰে যাৰ নাহি মহামিত্ৰ। তোমাক মই এতিয়া এনেকুৱা এই মধ্যম দশমলৈকে তোমাক বহুত কৃষ্ণৰ কথা ক'লোঁ, কিন্তু মই এতিয়া তোমাক আৰু এটা ভাল কৃষ্ণৰ চৰিত্ৰ সম্পৰ্কে ক'ম। সেইটো হৈছে কি? ভকতত পৰে যাৰ নাহি মহামিত্ৰ। ভগৱন্তৰ ভকততকৈ প্ৰিয় আৰু নাই। ভকতত স্নেহে কৃষ্ণৰ অৱতাৰ, ভকতৰো কৃষ্ণদেৱ ইষ্ট নাহিত আৰ। যে ভকত ভগৱন্ত অভিন্ন, ভকতে ভগৱন্তৰ কথা ভাবে আৰু ভগৱন্তই ভকতৰ কথা ভাবে। গতিকে ভগৱন্তৰ বৈশিষ্ট্য কি? তেওঁ নিজতকৈও ভকতক ভাল পায়।
আৰু ভকতৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। আমাৰ ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে ভগৱন্তই অৱতাৰ ধাৰণ কৰে। গতিকে আজি তাৰিখতো আপুনি ভগৱন্তক অৱতাৰ কৰিব পাৰিব আমাৰ ভাগৱতৰ দৰ্শন মতে, কিন্তু আপুনি ভকত হ'ব লাগিব। আৰু ভকতৰ প্ৰিয় হ'বৰ কাৰণে, আপোনাৰ পৰিয়ালটো প্ৰিয় হ'বৰ কাৰণে আমি প্ৰত্যেকজন সদস্যকে ভকত কৰিবলৈ যত্ন কৰিব লাগিব। ভকত কৰিবলৈ কাণত গামোচা চেলেং দিলে নহ'ব। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে আমাৰ 3টা আখৰৰ বৈশিষ্ট্য আমাক লাগিব। ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যি পুৱা গধূলি গা পা ধুই ধূপ এডাল লগাই তেওঁ উপাসনা কৰে। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, শাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে আমি তেওঁৰ সন্তান হৈ পুৱা গধূলি তেওঁৰ গুণ নাম লৈছোনে নাই, তেওঁক আৰাধনা কৰিছোনে নাই, তাৰ ওপৰতে আমাক ভগৱানে কিমান ভাল পাব, কিমান বেয়া পাব, কিমান সুখত ৰাখিব, কিমান দুখত ৰাখিব, কিমান উন্নতি, কিমান অৱনতি, সেইটো নিৰ্ভৰ কৰিব। 1 নম্বৰ কথা। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান। দেহৰ কিন্তু বৈষম্যতা আছে। দেহৰ মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এইবোৰ দেহৰ ধৰ্মহে, আত্মাৰ ধৰ্ম নহয়। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। ক আখৰে আমি সকলো একাত্মা বুলি কৈছে। আত্মাৰ দিশত আমাৰ কোনো মতা মাইকী, ডাঙৰ সৰু, ওখ চাপৰ, আপোন পৰ, চুত বৰ নাই। আত্মা কেনেকৈ আছে আমাৰ দেহত? ঋগ্বেদত কৈছে কেশাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ। আমাৰ দেহত ভগৱন্তৰ পৰম ব্ৰহ্মৰ অংশ কিমান পৰিমাণে আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে, তেতিয়া ঋগ্বেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান, বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটোতো সিমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই আত্মজ্ঞানটো যিদিনা, আধ্যাত্মিক জ্ঞানটো যিদিনাখন আমাৰ উপলব্ধি হ'ব, সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব। বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰকালত। আপোনালোকৰ এই ভাগৱত চৰ্চাৰ মাজেদি আপোনালোকে যদি উঠি অহা প্ৰজন্ম, পৰিয়ালৰ শাহু বোৱাৰী সকলোৰে অন্তৰত এই আধ্যাত্মিক ভাৱটো জগাই তুলিব পাৰে, ক আখৰৰ তত্ত্ব বুজি যিগৰাকী শাহুৱেকে ক আখৰৰ তত্ত্ব বুজিব, তেওঁ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি মৰম কৰিব, ব্যৱহাৰ কৰিব। আৰু যিজনী বোৱাৰীয়ে ক আখৰ তত্ত্ব বুজিব, তেওঁ শাহুৱেকক নিজৰ মাতৃ জ্ঞান কৰি ভক্তিভাৱে কথা ক'ব। তেতিয়া আৰু সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে, ককাই ভাইৰ মাজত মনোমালিন্য হ'ব নোৱাৰে, পৰিয়ালৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। গতিকে এই আধ্যাত্মিক জ্ঞান যেতিয়ালৈকে নিদিম, তেতিয়ালৈকে পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানৱ সম্পদ গঢ়ি তুলিব নোৱাৰিব। যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। যে আমি এটা ল'ৰাক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে বা মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু ধৰ্মীয় শিক্ষা তাত যোগ দিবই লাগিব। আৰু ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ দ্য ৰিলিজন দ্যাট দি ফেক্ট অফ ইউথ কেন বি ছেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ, ট্ৰুথ, বিউটি এণ্ড গুডনেছ। গতিকে আমি সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমি আধ্যাত্মিক জ্ঞান সংযোগ কৰিব লাগিব, ধৰ্ম জ্ঞান যোগ কৰিবই লাগিব। যাৰ অভাৱৰ কাৰণে আপোনালোকৰ এই 13খন গাঁৱৰ আদৰ্শ বহুত গাঁৱত নথকাৰ কাৰণে বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই ল'ৰা ছোৱালীক কাৰোবাক ডক্টৰে উপাধি লৈছে, কোনোবা ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী মানি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু বেদৰ দৰ্শন, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে
সেই পুত্ৰসকলে আজি আমাৰ সমাজলৈ কি আদৰ্শ এৰিছে? আনৰটো দূৰৰ কথা, জন্মগত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে, মৰম কৰিব লাগে, লালন কৰিব লাগে, পালন কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। আমাৰ দশম স্কন্ধ ভাগৱতত ভগৱন্ত শ্ৰীকৃষ্ণই কুৰকংশক বধ কৰি অন্ধকাৰ কাৰাগৰৰ পৰা পিতৃ মাতৃক বসুদেৱ দৈৱকীক উলিয়াই আনি দীঘল দি পৰি কৈছে, হে পিতৃ মাতৃ, তোমালোকে মোৰ কাৰণে জীৱনত বহুত কষ্ট পালা। মই মানৱ জীৱনৰ 100টা বছৰ তোমালোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখুৱালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱন্তৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নোপোষয়, দুৰ্জন আতি আবাতি, তাহাৰো মাংসক তাকে খুৱাবই জমৰ কিং কৰে কাটি। কোনোবা পুত্ৰই যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দুখৰ দোষী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাৰণতে জীৱনতে থাকোঁতে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদিও উশাহ নিশাহ লৈ জীয়াই আছে, সি জীয়াতে মৰা। গতিকে জীয়াতে মৰা সন্তান হিচাপে যাতে আমি সমাজত পৰিচয় দিব লগা নহয়, জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে আপোনালোকৰ এই 13খন গাঁৱৰ আদৰ্শৰে আমি প্ৰত্যেকখন গাঁৱে ভাগৱতৰ চৰ্চা কৰিব লাগিব। যদি জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে, আপুনি জীৱন্ততে পৰীক্ষিতৰ দৰে মুক্তি পথ প্ৰশস্ত হৈ যাব। এই তথ্য আমাক দি আছে। আজি ভাগৱতৰ তথ্য নজনাৰ কাৰণে আজি আমাৰ ইজনে সিজনক হিংসা কৰি, ইজনে সিজনক দুখ দি নিজে সুখী হ'ব বিচাৰি আছে। এই স্বভাৱটো আমাৰ ভাগৱতে নাকচ কৰিছে যে আমি কেতিয়াও মোৰ নিজৰ সুখৰ কাৰণে আনৰ এজনক দুখ দিব নালাগে, মোৰ পৰিয়ালটোৰ সুখৰ কাৰণে আন এটা পৰিয়ালক যাতে আমি দুখ দিব লগা নহয়। সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছে, উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। আমি গছ এজোপাৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আমি এটা জাতি বা সমাজৰ নিজৰ উপকাৰৰ কাৰণে আনক যাতে দুখ দিব লগা নহয়। দুখ দিব পাৰিব, কি হ'ব? পাপ আয় পৰপীড়নম। আপুনি নিজৰ সুখৰ কাৰণে যদি আনক দুখ দিয়ে, আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। 100 বছৰ ভোগ কৰিবলৈ নাপায়। আনক হিংসা কৰা মানুহ 100 বছৰ ভোগ কৰিবলৈ নাপায়। কাৰণ কাক হিংসা কৰিব? চবতে ভগৱান আছে। দেহটোহে পাৰ্থক্য আছে। কুকুৰৰ চিগাৰ লগ গদৰ্ভৰো আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা নহয়। কৰ্মফলেহে কুকুৰ মেকুৰী হৈছে, তাত আমাৰ হাত নাই। আমাক মানুহৰ জন্ম দিছে পৰিয়ালত, সমাজত, ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতি মৰম চেনেহত থাকিবৰ কাৰণে। আমি যদি ভাগৱতৰ দৰ্শন নাজানি কাৰোবাৰ পৰিয়ালত যদি শাহু বোৱাৰীয়ে কাজিয়া কৰি থাকে, ককাই ভায়ে কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, সীমা ঘূৰিয়াৰ মাজত কাজিয়া কৰি থাকে, তেতিয়া ভগৱানে ওপৰৰ পৰা চাই কয়, তোমালোকক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দি মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলে বান্ধ খাই থাকিবৰ কাৰণে তোমালোকক জন্ম দিছিলোঁ, আৰু তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰে। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰি থাকিবা। কাৰোবাৰ যদি কাজিয়া কৰাৰ স্বভাৱ আছে, আজি ইয়াতে এৰিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, 2জনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। স্বামী স্ত্ৰীয়ে কাজিয়া কৰিব পাৰিব, 2জনে কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষিয়তে কৰ্ম কল্পকৌটি শৰ্তে অপি অবশ্যমেব ভুক্তৈবম কীতঃ কৰ্ম শুভা শুভম।